গাঁও পঞ্চায়তত আনন্দৰ বন্যা 52 নং জাগিৰোড বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পীযুষ হাজৰিকাই অভূতপূৰ্ব ভোটত বিজয়ী হৈ পুনৰ দিছপুৰ অভিমুখে যাত্ৰা নিশ্চিত কৰিলে। মৰিগাঁও মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত 24টা ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ গণনাৰ অন্তত পীযুষ হাজৰিকাই 93,584টা ভোটৰ বিপুল ব্যৱধানত জয়লাভ কৰে। তেওঁ সৰ্বমুঠ 1,55,129টা ভোট লাভ কৰি সমষ্টিবাসীৰ দৃঢ় আস্থা আৰু সমৰ্থনৰ প্ৰতিফলন আগবঢ়ালে। এই চূড়ান্ত ফলাফল ঘোষণাৰ পিছতে জাগিৰোডৰ বিভিন্ন অঞ্চলত আনন্দৰ জোৱাৰ উঠিল। বিশেষকৈ হলমাৰী গাঁও পঞ্চায়তত দেখা গ'ল আনন্দৰ উল্লাস। দলীয় কৰ্মী আৰু সমৰ্থকসকলে আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ আৰু বন্দে মাতৰম ধ্বনিৰে মুখৰিত কৰি তোলে। এই বিজয়ে কেৱল এজন প্ৰাৰ্থীৰ সফলতাই নহয়, বৰং জাগিৰোড সমষ্টিৰ জনতাৰ উন্নয়নমুখী আস্থাৰ এক সুস্পষ্ট প্ৰতিফলন হিচাপে পৰিগণিত হৈছে। পীযুষ হাজৰিকাৰ অভিনন্দন আৰু শুভকামনা জনাই হলমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু দলীয় কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। আজি আমাৰ জাগিৰোড সমষ্টিৰ মৰমৰ মন্ত্ৰী শ্ৰদ্ধাৰ আমাৰ দাদা পীযুষ হাজৰিকাৰ জয়ত আমাৰ ৰাইজে যিটো আনন্দ পাইছে, সেই আনন্দ মই আজি পঞ্চায়তৰ সভানেত্ৰী হিচাপে তেওঁলোকক মই কিভাৱে ধন্যবাদ দিম মই ক'ব পৰা নাই, কাৰণ ইমানেই ফূৰ্তি পাইছে তেওঁলোকে তেওঁৰ জয়ত। গতিকে সেইখিনি আপোনালোকে নিশ্চয় এতিয়া আপোনালোকে প্ৰদৰ্শন কৰিছে। তাৰ বাবে মই আপোনালোকৰ লগতে মোৰ ৰাইজক অশেষ কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। আৰু আগলৈকো যাতে আমাৰ মৰমৰ মন্ত্ৰী এনেদৰে সদায় মৰমেৰে জয়যাত্ৰাক আগুৱাই নিব পাৰোঁ, তাৰ বাবে মই তেওঁলোকক এইখিনি মৰম দিয়াৰ কাৰণে আৰু অকণ মৰম আগবঢ়াই দিব, তাৰ বাবে তেওঁলোকক মই ধন্যবাদ দিছোঁ। লগতে এই মৰমৰ জৰিয়তে তেওঁ যাতে যি ৰাইজৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে কামত অৱতীৰ্ণ হ'ব আগুৱাই নিবলৈ অগ্ৰগতি কৰিবলৈ, সেইখিনি কাৰণে তেওঁ আমাক সহায় চকুৰে সদায় চাই আছে। বিপদৰ সময়ত তেওঁ ত্ৰাণকৰ্তা হয়। সেইবাবে তেওঁক মোৰ ফালৰ পৰা অলেখ শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হলমাৰী পঞ্চায়তৰ পৰা আমাৰ যি 52 নং জাগিৰোড সমষ্টিৰ বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকা ছাৰক আমাৰ পঞ্চায়তৰ পৰা আমি প্ৰায় 67% ভোট দি আমি জয়যুক্ত কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি তেখেতে যি আমাক প্ৰতিশ্ৰুতি কৰিছিল যে আমি যদি আমাৰ বুথৰ পৰা আমি 85% যদি ভোট দিব পাৰোঁ, তেতিয়াহ'লে আমি এটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ এই পঞ্চায়তৰে আমি 4টা বুথত আমি সেই পুৰস্কাৰটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি প্ৰায় 91% ওপৰত আমি গোটেই 4টাতে পাবলৈ সক্ষম হৈছোঁ। আৰু এনেকৈ আমি যাতে আমাৰ মন্ত্ৰীগৰাকীক যাতে আমি সকলোৱে আমাৰ ৰাইজৰ সহায় সহযোগিতা যাতে আমি তেওঁ যি জয়যাত্ৰাত আমি সকলোৱে সাৰথি হৈ আমি তেখেতক জয়যাত্ৰাত অগ্ৰগতি কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা তেখেতলৈ আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক